আপুনি কোৱা নিচিনাকৈ কেৱল হিন্দু মুছলমানৰ ৰাজনীতি আমি কৰা নাই। এই হিন্দু মুছলমান ৰাজনীতি কৰিব লাগিলে আপুনি ক'ব লাগিব যে খিলঞ্জীয়া মুছলমান আৰু খিলঞ্জীয়া হিন্দুৰ ৰাজনীতি, সেইটো বিজেপি কৰিব। খিলঞ্জীয়া হিন্দু আৰু খিলঞ্জীয়া মুছলমানৰ ৰাজনীতি, মুছলমান মানে আমি সকলো অসমীয়া, খিলঞ্জীয়া হিন্দু খিলঞ্জীয়া মুছলমান আমি সকলো অসমীয়া। কিন্তু অবৈধ যিসকল আহিছে ইয়াতে 1905 চনত বংগভংগ হৈছে, তেতিয়াৰ পৰা সেই সময়ৰ পাকিস্তান, 71 চনৰ পিছত বাংলাদেশ, আৰ্চৱাইল পাকিস্তানৰ পৰা ময়মনসিং জিলাৰ পৰা যিটো ইয়ালৈ অসমলৈ উত্তৰ পূবলৈ বাংলাদেশীৰ যিটো অবাধ অনুপ্ৰৱেশ হ'ল, আজি 120 বছৰ পাৰ হৈ গ'ল। 1905 পৰা 2025, 120 বছৰত অসমৰ ডেমোগ্ৰাফিক যিটো চেঞ্জ, যিটো মহামান্য সুপ্ৰিম কোৰ্টে 12 জুলাইত 2005 যেতিয়া IMDT স্কেপ কৰিছে, সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছিলে ইটছ এ ডেমোগ্ৰাফিক ইনভেশন। হিন্দু মুছলমানৰ কথা ক'বলৈ যাম, নিশ্চিতভাৱে আজি আমি এই গোটেই কথাটোক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে। আমি অসমৰ খিলঞ্জীয়া হিন্দু আৰু খিলঞ্জীয়া মুছলমানৰ সৰ্বতো কালৰ বাবে সুৰক্ষাৰ বাবে ৰাজনীতি কৰিম। ইয়াত কোনো ধৰণৰ ইয়াত লুকাবলগীয়া কথা নাই। আৰু যিসকল নেশ্যনেলিষ্ট মুছলমান যদি কোনোবা আৰু আহে, খ্ৰীষ্টান কোনোবা আহে, তেওঁলোকক লোৱাৰো আমাৰ আপত্তি নাই। খ্ৰীষ্টান নেশ্যনেলিষ্ট, বুদ্ধিষ্ট নেশ্যনেলিষ্ট হওক, জৈন নেশ্যনেলিষ্ট হওক, মুছলিম নেশ্যনেলিষ্ট হওক, গতিকে নেশ্যনেল পাৰ্চপেক্টিভত ৰাষ্ট্ৰীয় হিতৰ বাবে ৰাষ্ট্ৰ প্ৰথম নীতিক যিসকলে গ্ৰহণ কৰিব, সেইসকল যি ধৰ্ম সম্প্ৰদায় নহওক কিয় তেওঁলোকক গ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতবৰ্ষৰ উত্থানৰ কাৰণে, অসমৰ উত্থানৰ কাৰণে তেওঁলোকক লগত লৈ ৰাজনীতি কৰিম। এটা লাইনত যদি আপুনি মোক এটা উত্তৰ দিয়ে, আজিৰ দিনত বিজেপিৰ সঁচাকৈ বিদেশী খেদাৰ ক্ষেত্ৰত আজিৰ দিনত স্পষ্ট স্থিতি আৰু নীতিটো কি? প্ৰশ্নটো কঠিন, কিন্তু উত্তৰটো একেবাৰে সহজ। বিদেশী কোন, স্বদেশী কোন? আমাৰ অসমৰ শত্ৰু কোন, মিত্ৰ কোন, প্ৰথম সেইটো জানি ল'ব লাগিব। বিদেশী স্বদেশীৰ সংজ্ঞাৰ আগত অসমৰ শত্ৰু কোন, অসমৰ মিত্ৰ কোন, সেইটো প্ৰথম অসমীয়া মানুহে স্থিৰ কৰিব লাগিব। অসমখনৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব বিপদাপন্ন কৰি, মই ক'লোঁ নে 120 বছৰ হ'ল। 1969 চনত ইষ্ট পাকিস্তানত তেতিয়া ভয়ংকৰ এটা চিভিক ৱাৰ হৈছিলে, আৰু তাৰ পৰা মানুহ তেতিয়া ইমান আহিলে, আৰু 71 চনৰ যেতিয়া চেঞ্চাছ হ'ল, সেই 71 চনৰ চেঞ্চাছত এটা ভয়ংকৰ তথ্য পোৱা আহিল। মই তথ্যৰ তেখেতৰ নামটো মই আপোনাৰ SD, তেখেতৰ নাম হ'ল SL চাকদাৰ্ছ। SL চাকদাৰ্ছে ক'লে 1971ত চিফ ইলেকশ্যন কমিশ্যনাৰ, তেওঁ ক'লে যে 1961ৰ পৰা 1971লৈকে মুছলিম ইমিগ্ৰেণ্টছৰ জনসংখ্যা বা মুছলিম অনুপ্ৰৱেশকাৰী জনসংখ্যা 34.98% বাঢ়িলে। 10 বছৰত মুছলিমৰ জনসংখ্যা, মুছলিম মানে মাইগ্ৰেণ্ট মুছলিমৰ জনসংখ্যা 34.98%, অৰ্থাৎ 35% বাঢ়িছে 10 বছৰত অসমত। গতিকে এইবিলাক তথ্য, এইবিলাক আমাৰ তথ্য নহয়, বিজেপিৰ তথ্য নহয়, এই তথ্য সেই সময়ৰ চিফ ইলেকশ্যন কমিশ্যনাৰে ষ্টেটমেণ্টত দি যোৱা তথ্য। গতিকে এনেধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি নিশ্চিতভাৱে কোনে কৰে আৰু ইমান বছৰ কোনে কৰিছে? কংগ্ৰেছ দলটোৱে অত বছৰ এইসকলক ৰঙা দলিচা পাৰি, ৰেচন কাৰ্ড দি, ভোটাৰ লিষ্টত নাম সোমোৱাই দি, লেণ্ড পাট্টা দি, মাটিৰ পট্টা দি অসমক যিধৰণে খোকলা কৰিলে, অসমক যিধৰণে ভয়ংকৰ বিপদৰ মুখলৈ ঠেলি দিলে, এইটো প্ৰশ্ন কংগ্ৰেছক কৰিব লাগে। এই 55-56 বছৰ তোমালোকে যি ভোট বেংকৰ নামত ৰাজনীতি কৰিলা, এপিজমেণ্টৰ নামত ৰাজনীতি কৰিলা, তুষ্টিকৰণৰ নামত,
সেই প্ৰশ্নটো কংগ্ৰেছলৈ কৰিব লগা প্ৰশ্ন আপুনি ভুল মানুহক প্ৰশ্ন কৰিলে নাই। খালি গৌৰৱ গগৈক আপুনি এইটো প্ৰশ্ন কৰিব লাগে নহয় মই আপোনাক এইটো কৈছোঁ যে গৌৰৱ গগৈ সুধিবলগীয়াখিনি কালি সুধিছোঁ কিন্তু আজি আপুনি ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে বিজেপিৰ যিটো স্থিতি মইতো বিজেপিৰ সভাপতিগৰাকীকে সুধিম দিয়কচোন গৌৰৱৰখিনি কালি হৈ গৈছে এতিয়া মোক আপুনি কওক যে 16 মে'ৰ পিছত তালি টোপোলা বান্ধাৰ কথা প্ৰধানমন্ত্ৰীয়ে তেতিয়াই কৈছিল তেখেত প্ৰধানমন্ত্ৰী হওঁতেই তাৰপিছত NRCৰ কথা গৃহমন্ত্ৰীৰ পৰা ধৰি সকলোৱে ইয়াতো ক'লে সংসদতো ক'লে 10 বছৰ হৈ গ'ল এতিয়া আপোনালোকৰ ইয়াত বিজেপিৰ চৰকাৰ কেন্দ্ৰত 15 বছৰ হ'ল যিটো বিদেশী খেদিবৰ কাৰণে যিটো প্ৰকৃত পথ যিটো প্ৰক্ৰিয়া কি কেন্দ্ৰীয় চৰকাৰ কি ৰাজ্য চৰকাৰ অকল বিদেশীক লৈ ৰাজনীতিয়ে কৰি থাকিব নে সেই সদিচ্ছা আন্তৰিকতা দেখুৱাই সেই পথটো যিখন বাংলাদেশৰ লগত যিখিনি কথা পাতিব লাগিছিল আজিলৈকে পাতিলে নে আজিলৈকে পুছবেক কৰিবৰ কাৰণে যিটো নীতি ল'ব লাগিছিল সেইটো ল'লে নে আপোনালোকৰ সিদিনাখন এই চৰকাৰৰ দিনত কেইটামান পঠিয়াই দিছিল তাৰপিছত আকৌ উভতাই লৈ আহিব লগা হ'ল আহি পেলাই কাৰোবাক ডিটেনশ্যন কেম্পত ৰাখিলে কোনোবা গৈ নিজৰ ঘৰ পালেগৈ এই 10 বছৰত আপোনালোকে কিমানজন বিদেশী খেদিলে মই আকৌ আপোনাক এইটো প্ৰশ্নই কৰিম যোনে বিদেশী খেদিব লাগিছিল যাৰ দিনত বিদেশী আহিলে তেওঁলোকে বিদেশী নেখেদিলে বিদেশীক আপোন কৰি ল'লে তেওঁলোকে নেখেদিলে কাৰণে মই বিজেপিৰ কৈছোঁ। শাসনলৈ আনিছিলে আপোনালোকে তাৰপিছত- খেদিব বুলি কৈছিলে তাৰপিছত আপোনালোকক শুনক। খেদাৰ দায়িত্ব আপোনালোককে দিছিলে বিদেশী খেদাৰ কাৰণে মাজত অসমৰ চৰকাৰে এটা ঐতিহাসিক নিৰ্ণয় লৈছে কেবিনেটে ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম এক্ট 1950 এইখন নেহৰু লিয়াকত যিখন চুক্তি হৈছিলে সেই চুক্তিখনত ভাৰতবৰ্ষৰ স্বাৰ্থক বিসৰ্জন দি তদানীন্তন প্ৰধানমন্ত্ৰী নেহৰুৱে পাকিস্তানক সমৰ্থন কৰা একদম মানে নগ্নভাৱে পাকিস্তানৰ স্থিতিৰ পক্ষ লোৱা সেই ধৰণৰ এখন চুক্তি হৈছিল তাৰপিছত ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম এক্ট 1950 আইন গৃহীত হৈছিল আৰু সেইখন আইনো কাৰ্যকৰী নকৰিলে শৰৎ সিংহৰ দিনত কংগ্ৰেছ লেড গভৰ্ণমেণ্ট শৰৎ সিংহৰ দিনত 1969ত যিমান বিদেশী সোমালে যিটো কথা কৈছে SL ছাটকাৰে কৈছে যে সেই সময়ত কংগ্ৰেছে পুছবেক কৰিব পাৰিলেহেঁতেন নকৰিলে এতিয়া তেওঁলোক ভোটাৰ লিষ্টত নাম সোমাই গ'ল আপোনালোকে আকৌ একাংশ মিডিয়াই কৈ দিব এওঁলোকৰতো ভোটাৰ লিষ্টত নাম আছে এওঁলোকৰতো ৰেচন কাৰ্ড আছে এওঁলোকৰতো ৰেভিনিউ ভিলেজ এওঁলোকৰ তাতে ইলেক্ট্ৰিচিটি আছে এওঁলোকৰ তাতে আয়ুষ্মান ভাৰতৰ কাৰ্ড আছে একাংশ অসমৰ সেইকাৰণে মই প্ৰশ্নটোৰ উত্তৰ আৰম্ভণিতে দিব খুজিছোঁ যে অসমীয়া মানুহে ঠিক কৰিব লাগিব অসমৰ শত্ৰু কোন অসমৰ মিত্ৰ কোন সেইটো যদি স্পষ্ট হয় তেতিয়া বিদেশী খেদাটো সহজ হ'ব কিন্তু যেতিয়ালৈকে দুমোজাত থাকিব আমাৰ শত্ৰু কোন বুজি নাপায় চিনি নাপায় আমাৰ মিত্ৰ কোন বুজি নাপায় চিনি নাপায় তেতিয়ালৈকে এই সমস্যাটোৰ সমাধান নাই কিন্তু অসম চৰকাৰে শেহতীয়াভাৱে DC সকলক এই অধিকাৰ দিছে 10 দিনৰ ভিতৰত যদি কাৰোবাৰ সন্দেহযুক্ত মানুহ যদি বাংলাদেশী বুলি বা অন্য দেশৰ বুলি প্ৰমাণিত হয় তেতিয়াহ'লে তেওঁলোকক নটিচ ছাৰ্ভ কৰি তেওঁলোকক যোন ৰাষ্ট্ৰৰ পৰা তেওঁলোক আহিছে তালৈ প্ৰেৰণ কৰিব পৰা ব্যৱস্থা ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম এক্ট 1950ৰ জৰিয়তে এইটো কৰিব পৰা যাব কিন্তু এইটো কামটো কংগ্ৰেছে কৰিব পাৰিলেহেঁতেন কংগ্ৰেছে মই আপোনাক বাৰে বাৰে কৈ আছোঁ নাই হয় মই কৈছোঁ মানে কংগ্ৰেছে নকৰা কাৰণেতো বিজেপিক মানুহে বিশ্বাস কৰিছিলে 16 মে'ৰ পিছত তালি টোপোলা বান্ধি যাব লাগিব বুলি নৰেন্দ্ৰ মোদী অসমত যেতিয়া কৈছিল অসমৰ মানুহে বিশ্বাস কৰিছিল যে এইবাৰ হয় গুৱাহাটী নহয় ৰঙামাটি হ'ব তাৰমানে বিজেপিৰ দিনত এনেকুৱাকৈ ভাবিছিল তাৰপিছত সৰ্বানন্দ সোণোৱাল জাতীয় নায়ক আপোনালোকে মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰিছে তেওঁক বিশ্বাস কৰিছে তেওঁ মুখলৈ চাই যে ইমান দিন তেওঁ আচুৰ যোগেদি আন্দোলন কৰা মানুহ এজন যেতিয়া মুখ্যমন্ত্ৰী হ'ব অসমৰ দীৰ্ঘদিনীয়া সমস্যাটোৰ সমাধান হ'ব তাৰপিছত যিজন দ্বিতীয় লেফটেনেণ্ট আহিল তেখেত হিমন্ত বিশ্ব শৰ্মাক মানুহেতো সকলোৱে ভাবি ল'লে যে ইমান ডাইনেমিক মানুহ তেওঁ দিনত চাগে আৰু বেছি হ'ব কিন্তু কি পালে তাৰমানে মই সেইটোৱে কৈছোঁ আপোনালোকে যিটো প্ৰতিশ্ৰুতি দিলে সেই প্ৰতিশ্ৰুতিটো কি ৰক্ষা কৰিছে সকলো অসমৰ ৰাইজে নিশ্চয় দেখিছে এটা ডাঙৰ বিষয় আছে সেইটো ডিছকাশ্যন কৰিব লগা আছে সেইটো হ'ল ডিষ্ট্ৰিক্ট ইমিগ্ৰেশ্যন ডিষ্ট্ৰিক্ট টু ডিষ্ট্ৰিক্ট ইমিগ্ৰেশ্যন মই কৈছোঁ এইটো প্ৰথম যদি অলপ বন্ধ কৰিব পৰা যায় বৰপেটাৰ মানুহে গৈ গোলাঘাটত থাকে বৰপেটাৰ মানুহে গৈ তিনিচুকীয়াত থাকে তিনিচুকীয়াতকৈ আমি বৰপেটাৰ মানুহ গোলাঘাটতকৈ আমি দৰঙৰ মানুহ এই বস্তুটো বিষয়টো খুব গুৰুত্ব সহকাৰে অসম চৰকাৰেও নিশ্চয় চিন্তা কৰিব লাগিব পৰৱৰ্তী সময়ত যে ডিষ্ট্ৰিক্ট যিটো ইমিগ্ৰেশ্যন হৈ আছে এইটো ক'ৰবাত কিবা এটা
মেকানিজিম কিবা এটা আইনৰ ব্যৱস্থাৰ জৰিয়তে এইটো বন্ধ কৰিব পাৰে নেকি? ধুবুৰীত আছে ধুবুৰীতে থাকক, ভৰ্তি হৈ থাকক। দিলীপ শইকীয়া ডাঙৰীয়া, গোৱালপাৰাত আছে গোৱালপাৰে থাকক। হয়। পিছত আমি যেতিয়া আপুনি কোৱা নিচিনাকৈ যেতিয়া আমাৰ ভাৰত চৰকাৰ বাংলাদেশ চৰকাৰৰ লগত পেক্ট হ'ব, ট্ৰিটি হ'ব, তেতিয়া আমি গোটেই কথাখিনি সুন্দৰভাৱে কৰিব পাৰিম। বাংলাদেশ চৰকাৰৰ লগত সেই টিটি কেতিয়া হ'ব? হ'ব, আপোনালোকৰ সময় 15 বছৰ হ'ল, মানে বিজেপি চৰকাৰ 15 বছৰ হ'ল দিল্লী। চবতে সময় লাগিব নিতুমণি দা। আপোনালোকো এদিনত আহি আজিৰ এই অৱস্থা পোৱা নাই। প্ৰতিদিন গোষ্ঠীয়েও আজি কিমান বছৰ সংঘৰ্ষ কৰিছে, সংগ্ৰাম কৰিছে। আজি প্ৰতিদিনক ভাৰতবৰ্ষৰ বিশ্বৰ আজি সকলো মানুহে প্ৰায় বেছিভাগ মানুহে জনা হ'ল প্ৰতিদিন গোষ্ঠী। কিন্তু আমাৰ যিটো কাম, প্ৰথম মই কথাটো কৈছোঁ, এই যিটো অসমীয়া মানুহখিনিৰ জাতি জনগোষ্ঠীৰ মাজত একতাটো আৰু শত্ৰু মিত্ৰ কোন, এইটো যদি ঠিক কৰিব পৰা যায়, নিশ্চিতভাৱে আজি উজনি অসমতো তাৰ ভাইব্ৰেশ্যন দেখিব পোৱা যাব। লৱাৰ আছামততো কথাই নাই, লৱাৰ ওচৰত অলপ অলপে আছে, ধুবুৰীত অকণমান আছে। এতিয়া আমিতো মাইনৰিটি, ধুবুৰীততো আমি মাইনৰিটি ষ্টেটাছ পাব লাগে, খিলঞ্জীয়া হিন্দু মানুহে, খিলঞ্জীয়া মুছলমান মানুহে। মই আপোনাক এইটো কথাই আৰম্ভ কৰিছিলোঁ যে বিজেপি বিদেশী খেদাটো এইটো কোনো ৰাজনৈতিক দলৰো ইছ্যু হ'ব নালাগে। ইছ্যু মানে কি আৰু এইটো চলাই থাকিব, এইটোলৈ ৰাজনীতি কৰি থাকিব, কোনো ৰাজনৈতিক দলৰ হ'ব নালাগে। কিন্তু ইয়াৰ এটা ক'ৰবাত ফুল ষ্টপ, ক'ৰবাত লেট আছ ষ্টাৰ্ট ফ্ৰম ওৱান পইণ্ট। আমি এইটো আৰম্ভ কৰিছোঁ। ইমিগ্ৰেণ্টছ এক্সপালশ্যন এক্ট, আজি যিটো অসমত ভয়ংকৰ মাটি দখলৰ ঘটনা, অকল মাটি দখল, আমি সকলোৱে জানো প্ৰথম লাভ জিহাদ চলিছে। হিন্দু ছোৱালীক প্ৰেমৰ চলনাৰে তেওঁলোকে লাভ জিহাদত ফচাই লয়। বহুত কেছ হৈ আছে থানাত। লাভ জিহাদৰ পিছত লেণ্ড জিহাদ, লেণ্ড জিহাদৰ পিছত এতিয়া নতুন এটা জিহাদ আৰম্ভ হৈছে, ভোট জিহাদ। মই এই কথাবিলাক কেতিয়া বুজিব অসমীয়া মানুহে? এই কথাবিলাকৰ ওপৰত চৰ্চা হওক, ভাল বেয়া দুইটা আলোচনা হওক। যদি মিছা লাভ জিহাদ মিছা, যদি লেণ্ড জেহাদ মিছা, যদি ভোট জেহাদ মিছা, চৰ্চা হওক, আলোচনা হওক।